ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন মেডামৰ পৰা পাৰ্মিশ্যন লৈছোঁ আৰু অনাৰেবল ডেপুটি কমিশ্যনাৰ ছাৰৰ পৰাও মই আজি পাৰ্মিশ্যন লৈছোঁ। আৰু এই পাৰ্মিশ্যনখিনি লোৱাৰ পিছত মই যিখিনি ভুল বুজাবুজি হৈ আছিলে সেইখিনি মই অকণমান ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। বিশেষকৈ প্ৰাইভেট স্কুলৰ ডাঙৰ এটা ইছ্যু হৈ আছে নগাঁও জিলাত, আৰু এই ইছ্যুটো হৈছে এনেকুৱা ধৰণৰ যে ডাইচ কোড বা এইবিলাক লৈ পেলাই, আৰু বিশেষকৈ ডাইচ কোডৰ ক্ষেত্ৰত প্ৰথমে মই ক'ব লাগিব যে এখন প্ৰাইভেট স্কুলে প্ৰথমতে তেওঁলোকে এষ্টাব্লিছমেণ্টৰ পিছতে তেওঁলোকে কি কৰে যে EOTV তেওঁলোকে পাৰ্মিশ্যনৰ কাৰণে এপ্লাই কৰে, আৰু EOTVটো তাৰপিছতে তেওঁলোকৰ কি হ'ল আমাক সেইটো ভেৰিফিকেশ্যনৰ কাৰণে পঠাই দিয়ে। আমি ইয়াত স্পট ভেৰিফিকেশ্যন কৰোঁ, আৰু তাৰ কাৰণে তেওঁলোকক প্ৰায় 22টা তেওঁলোকৰ ৰিকুৱাৰমেণ্ট আছে, 22টা ৰিকুৱাৰমেণ্ট তেওঁলোকে ফুলফিল কৰিবলগীয়া হয়। আৰু এইটো ফিল্ড ভেৰিফিকেশ্যন কৰাৰ পিছত এইটো আমি পঠাই দিয়াৰ পিছত তেওঁলোকে প্ৰায়ৰ পাৰ্মিশ্যন পায়, আৰু প্ৰায়ৰ পাৰ্মিশ্যন পোৱাৰ পিছত তেওঁলোকে 2 বছৰৰ ভিতৰত তেওঁলোকে যিখিনি তাত ক্ৰাইটেৰিয়া দিয়া থাকে সেইখিনি তেওঁলোকে মেইনটেইন কৰাৰ পিছত তেওঁলোকে কি কৰে প্ৰভিজনেল পাৰ্মিশ্যনটো তেওঁলোকে পায়। আৰু বিশেষকৈ দেখা গ'ল যে এইখিনি ক্ষেত্ৰত তাৰপিছত এইখিনি পোৱাৰ পিছত তেওঁলোকে সেৱাৰ কোডৰ কাৰণে তেওঁলোকে এপ্লাই কৰে, আৰু যদি বস্তুখিনি সঠিক হয় তেতিয়া সেৱাৰ পৰা তেওঁলোকক এটা কোড দিয়া হয়, যিটো তেওঁলোকে নিজে নিজে প্ৰাইভেট স্কুললৈকে সেৱা পৰ্টেললৈকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। এতিয়া কথা হ'ল কি যে এইখিনি কৰিবলৈ যাওঁতে তেওঁলোকে EOTV তেওঁলোকে এপ্লাই কৰিব, আমাৰ পৰা তেওঁলোকে পাৰ্মিশ্যন লৈ পেলাই যাব, ডাইৰেক্টৰ তাত আমি ফাইল পঠাই দিম, তাৰপিছত পাৰ্মিশ্যনটো পোৱাৰ পিছত তেওঁলোকে গতানুগতিক কামখিনি কৰি পেলায়। কিন্তু নগাঁও ডিষ্ট্ৰিক্টত দেখা হৈছে যে অলপ দিনৰ পৰা যে কিছুমান প্ৰাইভেট স্কুলে আমাৰ অফিচৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰাকৈ তেওঁলোকে কিছুমান প্ৰায়ৰ পাৰ্মিশ্যন ৰেজিষ্ট্ৰেশ্যন আৰু সেৱা কোড তেওঁলোকে পাইছে। গতিকে কথা হ'ল কি যে এইখিনি যেতিয়া আমি ভেৰিফাই কৰিবলৈ আৰম্ভ কৰিলোঁ, ভেৰিফাই কৰোঁতে ইতিমধ্যে মই যোৱা 5/5/2026 তাৰিখে সন্দেহজনক হোৱাত ডাইৰেক্টৰ লেভেলৰ পৰা যেতিয়া মই কিছুমান কাগজ দেখা পাইছিলোঁ, সন্দেহজনক হোৱাত মই কি কৰিলোঁ, আমাৰ যিমানবিলাক আমাৰ চেণ্টাৰ আছে মেট্ৰিকৰ আৰু হায়াৰ ছেকেণ্ডেৰী তেওঁলোকৰ তলত যিমানবিলাক প্ৰাইভেট স্কুল আছে তেওঁলোকৰ পৰা মই তেওঁলোকৰ প্ৰায়ৰ পাৰ্মিশ্যন ৰেজিষ্ট্ৰেশ্যন সেৱা কোডৰ গোটেই কাগজখিনি বিচাৰিছিলোঁ। একৰ্ডিংলি বহুখিনি স্কুলে আমাৰ তাত জমা দিছে। তাৰপিছতে এইখিনি ভেৰিফিকেশ্যন কৰিবৰ কাৰণে মই এখন আমাৰ ডিষ্ট্ৰিক্ট লেভেল কমিটি এখন বনাইছোঁ। এইখন আছে যোৱা নটিফিকেশ্যনৰ 6/5/2026 তাৰিখে আমাৰ 4জনীয়া সদস্য লৈ পেলাই এইখিনি ভেৰিফিকেশ্যন কৰিবৰ কাৰণে এখন কমিটি বনোৱা গৈছে। তাৰপিছতে এইখিনি হৈ যোৱাৰ পিছত যেতিয়া আমাক সেৱা বা ডাইৰেক্টৰ মেডামৰ পৰা জনালে যে নগাঁও ডিষ্ট্ৰিক্টত কিছুমান ফেক চাৰ্টিফিকেট পোৱা গৈছে, এইখিনি ভেৰিফাই কৰিব লাগে। আৰু একৰ্ডিংলি প্ৰথমতে ইয়াতে কালি সেইটো কোনোবাই বজাইছিলে এয়াৰ পাব্লিক স্কুল, BK মাৰ্কাছ একাডেমি এনেকৈ কৰি এখন লিষ্ট ডাইৰেক্টৰৰ পৰা মানে প্ৰেৰণ কৰিছিলে। এইখিনি ভেৰিফিকেশ্যন হ'ল, আৰু এইখিনি হিয়াৰিঙো ডাইৰেক্টৰ লেভেলত সেইখিনি হৈ গৈছে, আৰু এইখিনি কেঞ্চেলেশ্যনৰ কাৰণে ডাইৰেক্টৰ লেভেলে ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰপিছতে ইয়াতে 8খন স্কুল আছে। ইয়াতে আছে এয়াৰ পাব্লিক স্কুল, BK মাৰ্কাছ একাডেমি, এডুকেয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, জ্ঞানম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কানাকা একাডেমি, তাৰপিছত নেপচুন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, সৰস্বতী একাডেমি চামগুৰি, তাৰপিছত ছানৰাইজ মডাৰ্ণ একাডেমি চেনিমাই বিল। তাৰ ভিতৰতে ইনস্পেকশ্যন ৰিপৰ্ট ছাবমিটেড এইকেইখনৰ ভিতৰতে আমাৰ 3খন আমাৰ ৰিপৰ্ট ছাবমিট কৰিছে। এইকেইখন হ'ল কনকা একাডেমি, সৰস্বতী একাডেমি আৰু ছানৰাইজ মডাৰ্ণ একাডেমি। এইকেইখনে আমাৰ তাত ৰিপৰ্ট ছাবমিট কৰিছে, বাকীকেইখনে কিন্তু আমাৰ ছাবমিট কৰা নাই, কিন্তু তেওঁলোকে প্ৰায়ৰ পাৰ্মিশ্যন আৰু প্ৰভিজনেল ৰেজিষ্ট্ৰেশ্যনখিনি তেওঁলোকে পাইছে। গতিকে মই সেইটোকে ক'বলৈ বিচাৰিছোঁ আপোনালোক এতিয়া যে তেওঁলোকে কেনেকৈ পালে, ক'ত পালে, সেইখিনি আমি এতিয়া এনকুৱাৰী পৰ্যায়ত ৰাখিছোঁ। তাৰ ভিতৰতে আমি আকৌ কেইখনমান স্কুল পালোঁ। ইয়াতে 7খনৰ ভিতৰতে চেনিমাই বিল জাতীয় বিদ্যালয়, একলাছ একাডেমি, এইখিনিৰ পৰা তেওঁলোকে কি হ'ল ৰিপৰ্ট আমাৰ তাত দিছে, ছাবমিটেড আৰু তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন ছাবমিট কৰিছে। কিন্তু ইয়াৰ ভিতৰতে আমি ডাউটফুল পালোঁ কি বিদ্যা মন্দিৰ জাতীয় বিদ্যালয়, এইখনে প্ৰায়ৰ পাৰ্মিশ্যনটো আমাৰ ছাবমিট কৰিছে, কিন্তু তেওঁলোকৰ প্ৰভিজনেল ৰেজিষ্ট্ৰেশ্যনটো আমাৰ ছাবমিট কৰা নাই, কিন্তু তেওঁলোকে প্ৰভিজনেল ৰেজিষ্ট্ৰেশ্যন পাইছে। আৰু একেলগে দীঘলীয়াতী জাতীয় বিদ্যালয় তেওঁলোকে প্ৰায়ৰ পাৰ্মিশ্যন আমাৰ অফিচৰ পৰা ডাইৰেক্টৰৰ পৰা পাইছে, কিন্তু তেওঁলোকে প্ৰভিজনেল যিটো ৰেজিষ্ট্ৰেশ্যন সেইটো তেওঁলোকে ডাউটফুল। গতিকে এইখিনি ৰিপৰ্ট আমি ছাবমিট কৰিছোঁ ডাইৰেক্টৰ লেভেলত, সেৱা লেভেলত এইখিনি ছাবমিট কৰা হৈছে, আৰু ইয়াৰ কপি DC ছাৰকো দিয়া হৈছে। বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল সাধাৰণতে আমাৰ ডাইৰেক্টৰৰ পৰা যেতিয়া প্ৰভিজনেল ৰেজিষ্ট্ৰেশ্যন প্ৰায়ৰ পাৰ্মিশ্যন আহিব, ইয়াতে QR কোডৰ সৈতে আহে।
আৰু এনেকৈ দেখিলে কোনেও ধৰিব নোৱাৰে এখন ফেক হয়নে নে অৰিজিনেল হয়। এতিয়া কথা হ'ল কি, যেতিয়া এইটো আমি QR ক'ড যেতিয়া চাবলৈ যাওঁ, QR ক'ডত যিটো কোড ওলাব সেই কোডটো এইটোৰ লগত মানে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মিলি থাকে। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে ৰেজিষ্ট্ৰেশ্যন /20240058, কিন্তু এই QR ক'ডটো যেতিয়া মাৰি গ'লে লাষ্টত এইটো 663হে ওলায়। গতিকে এখন ফেক। তাৰপিছতে আৰু এইখন চাওক, এইখন ডাইৰেক্টৰৰ পৰা এখন তেওঁলোকে প্ৰায়ৰ পাৰ্মিশ্যনৰ কপি লৈছে। ইয়াতে ডাইৰেক্টৰ চহী আছে, লিখা আছে জইণ্ট ডাইৰেক্টৰ, ওপৰত লিখা আছে ডাইৰেক্টৰ আমাৰ মমতা মেডামৰ নাম লিখা আছে, কিন্তু এই ছিগনেচাৰটো ফেক। এই ছিগনেচাৰটো ফেক। আৰু যিজনৰ ছিগনেচাৰ আছে তেওঁ অফিচাৰক মই ফোন কৰি তেওঁ ছিগনেচাৰ আনিলোঁ, আনাৰ পিছত আমি ভেৰিফাই কৰিলোঁ ছিগনেচাৰটো ফেক। আৰু তেতিয়া তেওঁ ডেপুটি ডাইৰেক্টৰ আছিলে, জইণ্ট ডাইৰেক্টৰ নাছিলে। গতিকে এইখনো ফেক। গতিকে তেওঁলোকে এই স্কুলখনে প্ৰায়ৰ পাৰ্মিশ্যনৰ কপি ফেক, এইখন প্ৰভিজনেলখন ফেক কৰিছে, প্ৰায়ৰখন ফেক কৰিছে। গতিকে এতিয়া কথা হ'ল কি যে আমি এনেকুৱা বহুতকেইটা স্কুল আমি পাইছোঁ, আমি বিচাৰি আছোঁ, আমি ফিল্ড লেভেলত ঘূৰি আছোঁ যে এই চক্ৰটো ক'ত আছে, কোনে কামটো নগাঁও ডিষ্ট্ৰিক্টত কৰি আছে যে এনেকুৱা ফেক চাৰ্টিফিকেট বনাই পেলাই QR ক'ড সহ মানুহখিনিক মিছলিড কৰি আছে। এতিয়া আমি ঠিক তেনেকৈ এটা আমাৰ নগাঁও ডিষ্ট্ৰিক্টত যোৱাবাৰ গ্ৰেজুৱেট টিচাৰ আৰু যেতিয়া PGT এডমিশ্যন হৈছিল আমি ভেৰিফিকেশ্যন কৰিছিলোঁ, তেতিয়া আমি প্ৰথমবাৰৰ কাৰণে ইয়াতে প্ৰায় 47টা আমি ফেক চাৰ্টিফিকেট ধৰা পেলাইছিলোঁ, যিটো নেটৱৰ্কে কুৰুক্ষেত্ৰ নগাঁও ইউনিভাৰ্চিটি লৈ পেলাই ইয়াত ফেক চাৰ্টিফিকেট তেওঁলোকে মানে বনাই পেলাই তেওঁলোকে চাকৰি বিচাৰিছিল, যদি তেওঁলোকে কেঞ্চেল হৈছে। গতিকে এতিয়া কথা হ'ল যে ফেকবিলাক যে ইয়াত এটা নেটৱৰ্ক আছে, এতিয়া সেই নেটৱৰ্কটো ধৰিবৰ কাৰণে আমি বিচাৰি আছোঁ আৰু আমি এনকুৱাৰী অব্যাহত ৰাখিছোঁ। মই ফিল্ডত নামিছোঁ, ফিল্ডত গৈছোঁ, ৰিপৰ্ট আনিছোঁ আৰু আমিখিনি টাইম টু টাইম আমি ছাবমিট কৰি আছোঁ। মই এইটো ক'ব বিচাৰিছোঁ, তাৰমানে কথা হ'ল যে আমাৰ ইয়াতে তেওঁ EDP হয়, মৃদু প্লাৱন দাস। তেওঁ সেৱাৰ যিখিনি কাম, ধৰক কেতিয়াবা আমাৰ এডমিট কাৰ্ড আহে, মাৰ্কশ্বিট আহে, আৰু আমাৰ হাফ ইয়েৰলি মাৰ্কশ্বিটবিলাক ভৰাব লাগে, সেৱালৈ পঠাবলৈ, এই কামবিলাক তেওঁ কৰে। গতিকে কথা হ'ল যে এইটো যিহেতু সেৱা কৰিবৰ কাৰণে গৈছে, গতিকে তেওঁৰ ওপৰত মোৰ সন্দেহ হৈছে যে তেওঁৰ ব্ৰাঞ্চৰ পৰা এইটো গৈছে নেকি। গতিকে তেওঁ মই চৌকছ দিছোঁ। আমাৰ প্ৰায়ৰ পাৰ্মিশ্যনৰ গোটেই কপি গোটেই সেইটো আমাৰ প্লেনিং ব্ৰাঞ্চৰ পৰা হয়, আমাৰ প্লেনিং অফিচাৰ বহি আছে। গতিকে তেওঁলোকে একচুৱেলি যিটো তেওঁলোকে 22টা যেতিয়া তেওঁলোকে ক্ৰাইটেৰিয়া মেইনটেইন কৰিব, তাৰপিছতে আমাৰ এটা ফাইল কৰি এবাৰ যায়। এইটো 24-25 চনৰ পৰা হৈছে। তাৰমানে এইটো হ'ল কিয় আমি অনুমান কৰিছোঁ, যিহেতু গভৰ্ণমেণ্টৰ পৰা এটা অৰ্ডাৰ আহিল যে প্ৰাইভেট স্কুলবিলাকে গভৰ্ণমেণ্ট স্কুলত ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব, আৰু তেওঁলোকৰ সেৱা ক'ড, প্ৰায়ৰ পাৰ্মিশ্যন থাকিব, চব থাকিব লাগিব। আৰু তাৰপিছতে যদি প্ৰায়ৰ পাৰ্মিশ্যন, প্ৰভিজনেল ৰেজিষ্ট্ৰেশ্যন, সেৱা ক'ড থাকে, তেতিয়াহে তেওঁলোকে নিজাববীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। গতিকে সেইবিলাক নথকাকৈ এই স্কুলবিলাকে, প্ৰাইভেট স্কুলৰ সংখ্যা নগাঁৱত বহুত যথেষ্ট, প্ৰায় 500ৰ ওপৰত। গতিকে তেওঁলোকৰ লেণ্ড নাই। গতিকে লেণ্ড নোহোৱাকৈ তেওঁলোকে কেতিয়াও কণ্ডিশ্যন ফুলফিল কৰিব নোৱাৰে, যাৰ কাৰণত তেওঁলোকে কি কৰিছে, এই 2 নম্বৰী কিছুমান চাৰ্টিফিকেট প্ৰাইভেট গভৰ্ণমেণ্ট স্কুলত এই ছিষ্টেমটো নাই। কিন্তু প্ৰাইভেট স্কুলত বহুতো আছে, বহুতো তেওঁলোকে ক্ৰাইটেৰিয়া মেইনটেইন কৰিছে, প্ৰায়ৰ পাৰ্মিশ্যন, প্ৰভিজনেল ৰেজিষ্ট্ৰেশ্যন তেওঁলোকে চব পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।